নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। সৰু চুটিমুটি ভিডিঅ'। মই এটা কাহিনী লিখি আছোঁ। কাহিনীটোৰ নাম হৈছে জোনাকী। কাহিনীটোৰ মূল কথাখিনি হৈছে এগৰাকী দৰিদ্ৰ দুখীয়া ঘৰৰ যুৱতী। তেখেতৰ পৰিয়ালৰ সদস্য কৰোণা আক্ৰান্তত মৃত্যু হৈছিলে। কেৱল সেই যুৱতীগৰাকীয়ে বাচি থাকিল। ঘৰখনো দুখীয়া। সেই দুখীয়া ঘৰৰ যুৱতীগৰাকীয়ে এদিন ওলাই যাওঁতে এজনী মাক দেউতাক নোহোৱা ছোৱালীজনী লগ পাইছিল। সেই ছোৱালীজনীৰ মাক দেউতাক কোনোৱে নাছিলে, অৰ্থাৎ সেই যুৱতীগৰাকীও অকলশৰীয়া, মানুহজনীও অকলশৰীয়া, ছোৱালীজনীও অকলশৰীয়া। সেই ছোৱালীজনী অকলশৰীয়া। মাকজনীয়ে যুৱতীগৰাকীয়ে ছোৱালীজনীক তুলি তালি ডাঙৰ দীঘল কৰিলে। ডাঙৰ দীঘল কৰাৰ পাছত ডাঙৰ মানুহ হ'ল সেই ছোৱালীজনী, যাৰ মাক দেউতাক নাই। পাছত সেই যুৱতীগৰাকীক পাহৰি গ'ল যে তাই যে মাক আছিলে বুলি। টকাৰ অভাৱত, সময়ৰ সোঁতত নিজৰ মাক দেউতাকক পাহৰি গ'ল। নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাই যিগৰাকী অকলশৰে ডাঙৰ দীঘল কৰিছিল, অকলশৰে ঘৰখন চলাইছিল, সেই ঘৰখনৰ পৰিস্থিতি সেই আগৰ নিচিনা একেই হৈ গ'ল। ছোৱালীজনীয়ে পাছলৈ ঘূৰি চাই যদিও তাই সদায় অকলশৰে থাকিব লগা হয়।